তিতাবৰত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে জাপানিজ এনকেফেলাইটিছে। বিভিন্ন অঞ্চলৰ লগতে তিতাবৰৰ চাহ বাগিচাসমূহত ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে জাপানিজ এনকেফেলাইটিছে। কাণহাৰ নাই ব্যাগুম স্বাস্থ্য বিভাগ, তিতাবৰ প্ৰশাসন। তিতাবৰত সদৌ অসম আদিবাসী মহিলা সন্থাৰ সংবাদ মেল। যোৱা 22 জুলাই তাৰিখে লেটেকুজান চাহ বাগিচাৰ এগৰাকী 17 বছৰীয়া কিশোৰী জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়। কিশোৰীগৰাকীৰ মৃত্যু হোৱাৰ পাছতে জাঙুৰ খাই উঠিছে সদৌ অসম আদিবাসী মহিলা সন্থা আৰু চাহ শ্ৰমিক। আজি তিতাবৰ এক সংবাদমেল অনুষ্ঠিত কৰি বাগিচা কৰ্তৃপক্ষ, স্বাস্থ্য বিভাগ আৰু বিজেপি শাসনাধীষ্ঠ ৰাজ্য চৰকাৰৰ ওপৰত জাঙুৰ খাই উঠিছে সংগঠনটোৰ লগতে চাহ শ্ৰমিক। বাগিচা কৰ্তৃপক্ষসমূহে সম্পূৰ্ণৰূপে শ্ৰমিক আইন উলংঘা কৰাৰ অভিযোগ। চাহ বাগিচাসমূহত কোনো উন্নত চিকিৎসা ব্যৱস্থা নথকাৰ বাবে চাহ শ্ৰমিকসকলৰ জৰাজীৰ্ণ পৰিৱেশত বসবাস কৰিবলগীয়া হৈছে, যাৰ ফলত প্ৰতি বছৰে বাৰিষা সময়ত বিভিন্ন ৰোগত আক্ৰান্ত হৈ চাহ শ্ৰমিকৰ মৃত্যু হৈ আহিছে। চাহ বাগিচাসমূহত আমূল উন্নয়ন হোৱা বুলি দম্ভালি মাৰি থকা চৰকাৰখনেও কোনো ধৰণৰ উন্নয়ন নকৰাৰ অভিযোগ তুলিছে সংগঠনটোৱে। অতি শীঘ্ৰে চাহ বাগিচাসমূহত উন্নত চিকিৎসা ব্যৱস্থা, 24 ঘণ্টা চিকিৎসক নাৰ্ছ থকাৰ ব্যৱস্থা কৰাৰ লগতে চাহ বাগিচাসমূহত সজাগতা সভা অনুষ্ঠিত কৰাৰ দাবী জনাইছে সংগঠনটোৱে। অন্যথা 24 ঘণ্টাৰ ভিতৰত বাগিচা কৰ্তৃপক্ষ আৰু প্ৰশাসনে দাবীসমূহ সমাধান নকৰিলে জংগীয়া আন্দোলনৰ হুংকাৰ আদিবাসী মহিলা সন্থাৰ। যোৱা আজি 3 দিন ধৰি একেৰাহে জাপানী এনকেফেলাইটিছ বেমাৰ ৰোগত আক্ৰান্ত হৈ আছে আৰু আমি তিতাবৰ তথা যোৰহাট, মই অকল বাগানখনৰ কথাই কোৱা নাই, বাগানখনৰ কথাটো উদ্দেশ্য কৰি মই তিতাবৰ ইয়াত গোটেই আমাৰ যোৰহাটবাসীৰ ৰাইজৰ কথা কৈ আছোঁ। গোটেই যোৰহাটবাসী আজি ৰাইজে কি পৰিস্থিতিত ভুক্তভোগী হৈ আছে। বানপানী হৈ আছে নম্বৰ 1। 2 নম্বৰ কথা হ'ল কি, PLA বাগানৰ যিটো আইন, PLA প্লান্টেশ্যন লেবাৰ এক্ট যিটো, সেইটো উলংঘন হৈ আছে। আৰু প্ৰত্যেক বাগানৰ কাৰণে একোখন ACMS আছে, বাগিচা চাহ মজদুৰ সংঘ আছে। সেই চাহ মজদুৰ সংঘৰ কাম কি, বাগিচা কৰ্তৃপক্ষৰ কাম কি, বাগিচা সঞ্চালকৰ কাম কি, আৰু আমাৰ যিটো লেবাৰ ডিপাৰ্টমেণ্ট আছে, যিটো শ্ৰমিকৰ ডিপাৰ্টমেণ্ট যিটো আছে, যেনেকৈ আমাৰ লেবাৰ মিনিষ্টাৰ সঞ্জয় কিষণ তাঁতী আছে, তেওঁলোকৰ কি কাম। তো আমি তেওঁলোকৰ কোনো কামৰ যিটো দায়িত্ব, সেইটো আমি দায়িত্বৰ পৰা হাত সাৰি থকা দেখা পাইছোঁ। আৰু ৰিচেণ্ট লেটেকুজান বাগানত মই য'ত থাকোঁ সেইখন বাগানতে এগৰাকী ছোৱালী, 17 বছৰ এগৰাকী ছোৱালী জাপানী এনকেফেলাইটিছ বেমাৰত ৰোগৰ আক্ৰান্ত হৈ যোৰহাট মেডিকেল কলেজত তেওঁ মৃত্যুবৰণ কৰিছে। তো এইটো কিমান এটা দুখৰ কথা। আৰু এইটো কাৰণে আমি প্ৰেছ কনফাৰেন্সটো পাতিবলৈ লৈছোঁ, কিয়নো বাগানখনত যে জাপানী এনকেফেলাইটিছ বেমাৰটো হোৱাৰ কাৰণে যে মেনেজমেণ্টে কাম কৰিব, হোৱাৰ কাৰণে যে ACMSে কাম কৰিব, এইটো কি কথাটো। কাৰণ এখন বাগানত বাগিচা কৰ্তৃপক্ষৰ দায়িত্ব আছে যে বাগিচা শ্ৰমিকসকলৰ আমি কেনেকৈ ধৰণৰ সা সুবিধাখিনি আমি দিব পাৰোঁ। ACMSৰো কাম আছে যে শ্ৰমিকবিলাকে যিহেতু তেওঁলোকক বছৰেকত এটা বৰঙণি আগবঢ়ায় আৰু তেওঁলোকে এটা বৰঙণি লয়, তো তেওঁলোকৰ কাম কি, ACMSৰ কাম কি যে শ্ৰমিকৰ যিখিনি প্ৰাপ্য, শ্ৰমিকে কাম কৰা বিনিময়ত কেনেধৰণৰ আছে, কি পৰিস্থিতি আছে, নলা নৰ্দমাত পানী জমা হৈছে নেকি, শ্ৰমিকে সুবিধাৰ পৰা বঞ্চিত হৈ আছে নেকি, সেইবিলাকো কিন্তু আমি তেওঁলোকক কৰি থকা দেখা পোৱা নাই। আৰু অসম চৰকাৰখনৰ কথা কৈছোঁ তথা ভাৰত চৰকাৰখনৰ কথা কৈছোঁ যে ভাৰত চৰকাৰখনে স্বচ্ছ ভাৰত নিৰ্মাণ কৰিবলৈ গৈ আছে। তো এইটোৱেই নেকি স্বচ্ছ ভাৰত নিৰ্মাণ। যদি স্বচ্ছ ভাৰত নিৰ্মাণ হ'লহেঁতেন তেতিয়াহ'লে আজি জাপানী এনকেফেলাইটিছ বেমাৰ কেলে মৃত্যুবৰণ কৰিলেহেঁতেন। আৰু অসমৰ যিটো বানপানী হৈ আছে, আমি চবেই জানো যে বছৰে বছৰে বানপানী হৈ আছে, আৰু বানপানীৰ সমস্যাটো কোনো চৰকাৰখনে, কংগ্ৰেছ চৰকাৰো কৰিব নোৱাৰিলে, কিন্তু বৰ্তমান বিজেপি চৰকাৰক ৰাইজে জিকাই নিছিলে আৰু বিজেপি চৰকাৰখন এটা আশা লৈ ৰাইজে জিকাই নিছিলে তেওঁলোকে কাম কৰিব বুলি। কিন্তু কথাতেহে তেওঁলোকক দেখিছোঁ, কামত আমি দেখা নাই। আৰু মই দুনাই একেটা কথাই ক'ব বিচাৰিছোঁ যে আমাৰ বিভিন্ন সংগঠন ল'ৰাসকলে, আমাৰ সংগঠনৰ ল'ৰাসকলে যেতিয়া প্ৰতিবাদ কৰে, কিন্তু চৰকাৰখনে কি কৰে, DCৰ যোগেদি হওক, SDPৰ যোগেদি হওক, প্ৰশাসনৰ যোগেদি হওক এৰেষ্ট কৰে বিনা কোনো কাৰণত। তো আজি যে এগৰাকী ছোৱালী জাপানী এনকেফেলাইটিছ বেমাৰত ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে, বাগিচা কৰ্তৃপক্ষৰ ওপৰত কেলে ব্যৱস্থা গ্ৰহণ কৰা নাই। শ্ৰমিকৰ কি, শ্ৰমিকৰ যে সুবিধা পোৱা নাই, এইটোৰ ওপৰত কেলে তেওঁলোকে গুৰুত্ব দিয়া নাই।
আমাৰ যিটো জিলা আয়ুক্তৰ বিষয়ে কৈছোঁ, আমাৰ DC ছাৰকে মই কৈছোঁ, তেওঁতো ষ্ট্ৰিক্টলি কথা কিছুমান কৈ থাকে, কিন্তু কিয় তেওঁ আজিলৈকে আমাৰ লেটেকুজান বাগানখনত অহা নাই আৰু কিয় তেওঁ গুৰুত্ব দিয়া নাই? বাগিচাখনত আপুনি যাব, দৰৱৰ কোনো ফেচিলিটি নাই আৰু নাৰ্ছ ডক্টৰবিলাক টাইমত নাহে আৰু চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ডক্টৰটো নায়েই। আৰু 24 ঘণ্টা যিহেতু এখন বাগানত 24 ঘণ্টা নাৰ্ছ হওক ডক্টৰ হওক থকাটো বাধ্যতামূলক কৰিব লাগে। PLA কৈ আছে, মই কোৱা নাই, বাগিচা শ্ৰমিক আইনে কৈ আছে আৰু সেই শ্ৰমিক আইনখন ভাৰতৰ সংবিধানত লিপিবদ্ধ হৈ আছে। মই কোৱা নাই, ভাৰতৰ সংবিধানখনে কৈ আছে যে PLAৰ মতে এখন বাগিচাত মেডিকেল ফেচিলিটিটো থাকিব লাগে, চৰকাৰী ডক্টৰ থাকিব লাগে, নাৰ্ছ থাকিব লাগে, সেইবিলাকো কিন্তু আমি দেখা পোৱা নাই। তো কিয় এনেকৈ হৈ আছে? আৰু বিশেষকৈ মই এইটো কাৰণে বাৰে বাৰে কৈ আছোঁ যে আমাৰ আদিবাসী চাহ শ্ৰমিকসকলৰ মাজত চাহ শ্ৰমিকসকলক লৈ চৰকাৰখনে কিয় মানে লীলা খেলা কৰি আছে। গতিকে অতি সোনকালে মানে মই এইটো ক'ব বিচৰা নাই যে 3-4 দিন পিছত, এইটো কোৱা নাই, 24 ঘণ্টাৰ ভিতৰত, মই 24 ঘণ্টাৰ ভিতৰত কৈ আছোঁ, আমি ৰাইজ হৈ তথা যোৰহাটৰ বাসী হৈ তথা অসমৰ এগৰাকী নাগৰিক হিচাপে মই ক'ব বিচাৰিছোঁ যে 24 ঘণ্টাৰ ভিতৰত বাগিচাৰ শ্ৰমিকৰ যি সুবিধা পাব লাগে সেই সুবিধাখিনিৰ ওপৰত গুৰুত্ব দিয়ক। লগতে নলা নৰ্দমা চফা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক, লগতে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ডক্টৰ নাৰ্ছৰ ব্যৱস্থা কৰক, লগতে যিটো দৰৱৰ যিটো ফেচিলিটি সেইটো দিয়াৰ ব্যৱস্থা কৰক আৰু যিটো এৱাৰনেছ কৰিব লাগে। মই দেখিবলৈ পাওঁ কিছুমান স্বাস্থ্যকৰ্মীবিলাকে আহে আৰু DCও অহাৰ আগত কি কৰে, মেনেজমেণ্টে পেক হৈ থাকে আৰু মেনেজমেণ্টে কি কৰে, কেইদিনমানৰ কাৰণে এটা ডাষ্টবিন বনাই দিয়ে, য'ত ডাষ্টবিনটো সঠিকভাৱে ইউজ হৈছে নে তেওঁলোকে গুৰুত্ব নিদিয়ে কিন্তু। আৰু এজন মেনেজমেণ্টৰো সম্পূৰ্ণ দায়িত্ব থাকে এখন বাগিচাৰ ওপৰত। মই এইটো কাৰণে ক'ব বিচাৰিছোঁ, কোনোবা এজন যদি আমি সংগঠনৰ বিষয়ববীয়া শ্ৰমিকৰ মাজত যদি আমি সজাগ কৰিবলৈ যাওঁ, সেইটো কথা কিন্তু মেনেজমেণ্টে এটা বেলেগ পৰ্যায়লৈ লৈ যায় যে শ্ৰমিকসকলক হেনো তেওঁলোকৰ উচতনি দিবলৈ আহে। এনেকুৱা কোনো সংগঠনৰ বিষয়ববীয়া নাই যে শ্ৰমিকক উচতনি দিব বিচাৰে। তো মই বাৰম্বাৰ একেটা কথা ক'ব বিচাৰিছোঁ যে বাগিচাৰ শ্ৰমিক আইনখন উলংঘন হৈছে। গতিকে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাই বহুত ডাঙৰ ডাঙৰ কথা পাতে, তেওঁ গুৰুত্ব দিয়ক যে লেবাৰ মিনিষ্টাৰক অৰ্ডাৰ দিয়ক। আনকি তেওঁ কেনেকৈ অৰ্ডাৰ দিয়ে তেওঁৰ কাম, কিন্তু যিটো জিলা আয়ুক্ত আছে আমাৰ DC ছাৰ, তেওঁৰ যোগেদি আমাৰ বাগিচাৰ কি গতি হৈ আছে, বিশেষকৈ লেটেকুজান বাগানত কি হৈ আছে সেইটোৰ ওপৰত নজৰ দিয়ক। অন্যথা বাগিচা বন্ধ কৰাৰ লগতে ৰাস্তাত নামি জংগী আন্দোলন কিন্তু কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হৈছোঁ। ৰাইজক মিছা প্ৰতিশ্ৰুতি দি যিটো চৰকাৰ গঠন কৰিছে, তেওঁলোকে সেই মিছা প্ৰতিশ্ৰুতি যে আজি আমি দেখিবলৈ পাইছোঁ। আৰু মই এইটো কাৰণে বাৰে বাৰে কৈ আছোঁ, কাৰণ আমাৰ আদিবাসী চাহ শ্ৰমিকৰ ওপৰত কিন্তু বিভিন্ন সময়ত লীলা খেলা কৰা দেখা পাইছোঁ। গতিকে এইবিলাক টোটেল বন্ধ হ'ব লাগে আৰু 24 ঘণ্টা সময় দিছোঁ। 24 ঘণ্টাৰ ভিতৰত যদি আমি তেওঁলোকৰ কৰ্মত যদি আমি দেখা নাপাওঁ এইখিনি কৰা, তেতিয়াহ'লে কিন্তু আমি বাগানখন বন্ধ কৰাৰ লগতে অকল মই লেটেকুজান বাগানখনৰ কথা কোৱা নাই, মই তিতাবৰ তথা যোৰহাটৰ যিখিনি বাগান আছে বাগানখন বন্ধ কৰাৰ লগতে মানে আমি আন্দোলন কাৰ্যসূচী কিন্তু হাতত ল'বলৈ আমি বাধ্য হ'ম। আৰু ইয়াৰ জগৰীয়া তথা আমাৰ জিলা আয়ুক্ত তথা বাগিচা কৰ্তৃপক্ষই, বাগিচা সঞ্চালক তথা আমাৰ অসম চৰকাৰ তথা লেবাৰ মিনিষ্টাৰ সঞ্জয় কিষাণে কিন্তু ইয়াৰ দায়ী হ'ব।